বিলাসীপাৰাত জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা। আজিৰ পৰা বিলাসীপাৰাত জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰা আৰম্ভ হৈছে। তদুপলক্ষে আজি আবেলি ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা-কিনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহে। এই ৰথ যাত্ৰাৰ শোভাযাত্ৰা বিলাসীপাৰা নগৰ পৰিক্ৰমা কৰোৱা হয়। ৰথ যাত্ৰা উদযাপন সমিতিৰ সম্পাদক জগন্নাথ সাহাই কয় যে এই ৰথ যাত্ৰা 5 জুলাইলৈকে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে পালন কৰাৰ কথা জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমি শ্রী শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত 9 দিনব্যাপী 52তম রথযাত্রার আয়োজন করেছো। ইতিমধ্যে আজি প্রথম দিনে আমি রথযাত্রা বিলাসীপাড়া নগর পরিক্রমা করি আমি ভালোভাবে ইয়াতে উপস্থিত হয়েছি। সম্পূর্ণ মাঙ্গলিক অনুষ্ঠানের আমার নীতি নিয়মের কোনো রকম বিঘ্নিত ন ঘটাই আমি আড়ম্বরপূর্ণভাবে বিলাসীপাড়া শ্রী শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত রথযাত্রা উভতি ইয়াত আনিছোঁ। আৰু শ্রী শ্রী রাধা মদন গোপাল বিগ্রহ আখড়া আঙ্গিনাত রথযাত্রা উপলক্ষে 9 দিনব্যাপী ভোগ নিবেদন হব। দুপুৰীয়া ভোগ হব। ভোগৰ পিছত ভগন্তে ভক্তগণ প্রসাদ পাব। গতিকে আমি এই সাংবাদিকৰ জৰিয়তে সকলো বিলাসীপাড়া ভক্তগণ ৰাইজক অনুৰোধ জনাইছোঁ যাতে বাকী 9 দিন এই ৰথযাত্ৰাত সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈ আৰু ৰথযাত্ৰাৰ উৎসৱ যাতে আনন্দমুখৰ হৈ উঠে তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। বিশেষ কিবা কাৰ্যসূচী ৰাখিছে নেকি? বিশেষ কাৰ্যসূচী আছে। 2 দিনব্যাপী ব্ৰহ্মদ্বীপ ধামৰ পৰা আৰু বৃন্দাবনৰ পৰা ভাগৱত পাঠক আহিব। কলকাতাৰ পৰা আহিব আমাৰ মহাপ্ৰভু চিৰিয়েলৰ যে গান গাইছিল সেই গায়ক আমাৰ ইয়াত বিলাসীপাড়া ৰাধা মদন গোপাল বিগ্ৰহ আখড়াত আহি উপস্থিত হৈ অনুষ্ঠান কৰিব আৰু বিলাসীপাড়াৰ সাংস্কৃতিক গ্ৰুপৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিচালিত হ'ব।